যি এই বৈকুণ্ঠ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিধিবন প্ৰাথমিক শাখাৰ আজি দ্বিতীয় বৰ্ষ প্ৰতিষ্ঠা দিৱস এখনি ধৰ্ম আলোচনা সভা আৰু এই মহান সভাখনৰ সভাপতি আসনত আসন অলংকৃত কৰি থকা সকলোৰে মৰমৰ স্নেহৰ আমাৰ পূজনীয় সভাপতি আমাৰ পৰম শ্ৰদ্ধাৰ শইকীয়া বাপ, লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নআলি যোৰহাট নআলি আঞ্চলিক শাখাৰ সন্মানীয় সভাপতি আমাৰ পৰম শ্ৰদ্ধাৰ বাপ আমাৰ মাজত আছে, আমি তেখেতকো সন্মান জনোৱা হৈছে। আজি এই সভাখনৰ মুখ্য আকৰ্ষণ আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ সুহৃদ বান্ধৱ, এই প্ৰাথমিকখনৰ অন্যতম এজন প্ৰতিষ্ঠাপক আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ প্ৰভুজন, আৰু লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ দক্ষিণ আঞ্চলিক শাখাৰ তথা মূলৰ সদস্য, প্ৰাক্তন মূলৰ সদস্য আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাবাৰো জিলা শাখাৰ সভাপতি, জিলা সদস্য আৰু আমাৰ প্ৰাথমিক শাখাৰ মোৰ পিতৃস্বৰূপ আমাৰ মাৰ্গদৰ্শনকাৰী ডাক্তৰ নবীন চন্দ্ৰ বৰা প্ৰভুজনকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আমাৰ প্ৰহ্লাদ তাছা প্ৰভু, আমি তেৰাক আজিয়ে দৰ্শন পাইছোঁ, তেখেতকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ সুহৃদ বান্ধৱ, আমাতকৈ যথেষ্ট গুণী জ্ঞানী ব্যক্তি আমাৰ ধীৰেন ডেকা বাপ আমাৰ মাজত উপস্থিত আছে, আমি তেখেতকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ সুহৃদ বান্ধৱ মুকুল গগৈ প্ৰভু, যাৰ অনুগ্ৰহত, যাৰ পৰিচালনাত এই প্ৰাথমিক শাখাখন বহুতখিনি কাম উত্তৰণ ঘটিছে, আৰু কোষেশ্বৰ বাপজনকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। মূল শাখা, প্ৰাথমিক শাখা, আঞ্চলিক শাখা আৰু জিলা শাখাৰ যথেষ্ট গুৰুদায়িত্বত থকা ভকত বৈষ্ণৱ ইয়াত আছে, ভক্তি মাতৃ আইসকল আছে, যুৱক যুৱতী সেৱা বাহিনী ইয়াত ইতিমধ্যে আছে। আমি সবাৰো চৰণত ভক্তিপূৰ্ণ সেৱা জনাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি দুই এষাৰ কথা ক'বলৈ আমাক সুবিধা কৰি দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি বাপক আমি কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। নিৰ্দিষ্ট বক্তা ভাষণ দিয়াৰ পিছত আকৌ বিশিষ্ট অতিথি বা নিমন্ত্ৰণী অতিথি ভাষণটো অকণমান কমেই থাকে, মানে কেতিয়াবা ভাষণত মানুহো নাথাকে, খুব বেছি 10জন 5জন থাকে, কিন্তু আজি দেখা পোৱা অকণমান বিপৰীত যেন লাগিছে। নাইকমেও ইয়াত উপবিষ্ট হৈ থকা 40জন 50জনৰ ওপৰতো আমাৰ গুৰুগৃহৰ ভিতৰত আছে আৰু বাহিৰতো আছে। এতিয়া যিখন সভাত আলোচনা হৈছে ধৰ্ম সভা, আচলতে ধৰ্ম সভাখন বা ধৰ্মৰ বিষয়ে ক'বলৈ আমি ইমান অভিজ্ঞ নহয়, কাৰণ এখন ডাঙৰ মেটাৰ বুলি কৈছে আমাৰ পৰম শ্ৰদ্ধাৰ তাছা বাপ, বহুত বিশাল কথাবিলাকৰ বিশাল সমুদ্ৰত সাঁতোৰা যেন অনুভৱ হয়। আমি কিছুমান কথা ভক্তি, ভগৱন্ত, গুৰু আৰু ঈশ্বৰৰ কথা দুই এষাৰ আপোনালোকৰ মাজত প্ৰকাশ কৰিম খুব কম সময়ৰ ভিতৰত। ইয়াতে যদি আমাৰ কোনোবাখিনিত
ক্ৰুটি হয় আপোনাহক মহন্তৰ ক্ষমাহে ভূষণ গতিকে মহন্তসকলে যাতে আমাক ক্ষমা কৰিব আচলতে এই প্ৰাথমিক শাখাখন আৰম্ভণিৰ পৰাই যথেষ্ট ত্যাগ কৰি বহুত কেইজন ভকতে চেষ্টা কৰি এই প্ৰাথমিকখনৰ সৃষ্টি হৈছিল প্ৰাথমিকখন মাত্ৰ প্ৰথমে আছিল আৰম্ভণিতে যথেষ্ট কেইজন আছিল 100 ঘৰতকৈ অধিক বুলি কৈছিল আমাৰ বাউৰী বাপে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত মাত্ৰ 37 ঘৰহে গৃহস্থইহে যোগদান হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘত আহিল আমি আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ ভাগৱতৰ দৰ্শনত এইটো এটা বহুত মহান ভগৱন্তৰ বিশেষ কৃপা বুলি আমি ভাবিব লাগিব ভাগৱতত কৈছে যে শতকোটি জনমৰ ভৈলা মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ তাক যেবে দয়া মোৰ ভৈলা প্ৰতি আহি সেহিহে কৰিবে পাৰে আমাৰ ভকতি গতিকে শতকোটি জন্মৰ যাৰ পুণ্য আছে সেইসকলে এক দেৱ এক হেব একত বিনে নাইকে এই দৰ্শনত থাকিব পাৰিব আৰু এক শৰণ হৰিনাম ধৰ্মটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত বিশ্বৰ মানৱৰ কল্যাণৰ হেতু সমস্ত জগতৰ কল্যাণৰ হেতু প্ৰচাৰ কৰিছিল য'ত উপাস্য তত্ত্ব আমাৰ পৰমশ্ৰদ্ধাৰ গগৈ প্ৰভুজনাই কৈছে যে এক দেৱ এক হেব এক বিনে নাইকে সেইকাৰণে মহাপুৰুষ গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱতৰ দুলৰী চন্দত কৈছে উবা নৰলোক হৰি ভজি উক হৰিক ভজা ধৰাইটো উপদেশ এৰাল জাল জীৱা কত কাল জৰা ভৈলা পৰবেশ মহাপুৰুষ গুৰুজনাই কৈছে উবা নৰলোক সেই নৰলোক কোনোবা এজন নিৰ্দিষ্ট জাতি নিৰ্দিষ্ট ধৰ্ম কোৱা নাই সমস্ত বিশ্ব মানৱক কৈছে যে হে নৰলোক তোমালোক কি কৰি আছা উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰবেশ গতিকে আকৌ মহাপুৰুষ গুৰুজনাই কৈছে এই ভক্তি মাৰ্গত 4খন কটকটীয়া জেওৰা দি থৈ দিলে অন্য দেৱী দেৱ 1 নম্বৰ জেওৰা নকৰিবা হেব 2 নম্বৰ জেওৰা গৃহে নপখিবা তাৰ মূৰ্তি কোন চাইবা প্ৰসাদো নখাইবা ভক্তি হুইবে বেভিচাৰ গতিকে এই বেভিচাৰ হ'ব বুলি কৈছে ভক্তি ভগৱন্ত কৃষ্ণ উপাস্য দেৱতাক যদি ভক্তি নকৰি যদি অন্য দেৱ দেৱীক আশ্ৰয় কৰি সেই জীৱতত্ত্বই যদি এই সংসাৰ পাৰ কৰিব বিচাৰিছে তেনেহ'লে সেই জীৱতত্ত্বৰ ভক্তি ভ্ৰষ্ট হয় বুলি কৈছে এনেতো বেলেগ শাস্ত্ৰত বেদান্ত শাস্ত্ৰত কোনো এটা জায়গাত ভক্তিভ্ৰষ্ট শব্দ নাই জ্ঞানভ্ৰষ্ট হয় কৰ্মভ্ৰষ্ট হয় কিন্তু ভক্তিভ্ৰষ্টৰ কথাটো মহাপুৰুষ গুৰুজনাই কেৱল মহাভাগৱতত কিয় ৰূপায়ণ কৰিলে তাৰ উদ্দেশ্য হৈছে যে জীৱতত্ত্ববিলাকক জীৱসকলক আহ্বান কৰিছে যে ভগৱন্তৰ ভক্তিৰ বাহিৰে আৰু এই সংসাৰত একো বস্তুৱে নাই আনযত হবে মিছা ভক্তিৰ অভাৱে সেইকাৰণে ভক্তি তত্ত্বটো মূল বুলি কৈছে আৰু সেইটোৱে হৈছে বেদান্তৰ মূল দৰ্শন আমি ভগৱন্তৰ ভক্তি কৰিব লাগিব বাপাইসকল এই ভক্তি কৰাটো কৃষ্ণৰ ভক্তি কৰাটো বহুত জটিল ভগৱান কৃষ্ণই 10ম স্কন্ধত যুধিষ্ঠিৰৰ আগত বৰ দৰ্শনত কৈছে যে হে যুধিষ্ঠিৰ মোৰ ভক্তি কৰাটো বৰ সহজ কাম নহয়
গীতাত কৃষ্ণই অৰ্জুনক কৈছে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা দুৰ্লভ। শ্ৰীমদ ভাগৱত গীতা। ভগৱন্তই কৈছে বহু জন্মৰ সাধনৰ পিছত কোনোবা এজন মানুহে মোৰ ভক্তি কৰিব পাৰে, কোটিৰ মাজে গুটি। মনুষ্যানাম সহস্ৰয় কচিদয় য়াতাতি সিদ্ধয়। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজন মানুহে মোৰ উপাসনা বা মোৰ ভক্তি কৰিব পাৰে, কোটি কোটি মাজত। আৰু তেনেকৈ এজন মহান গুৰুৱে আমাক সেই উপাস্য তত্ত্ব, কৃষ্ণ তত্ত্ব, ভগৱানৰ ভক্তিটো আমাক আগবঢ়াই দিলে, য'ত আমি যাক ভজিলে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী, যিজন কাল মায়াদিৰো অধীন, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। সেইজন উপাস্য দেৱতাৰ ভক্তি কৰিবলৈ যাওঁতে আমাৰ কিছুমান বাধা আহে। কিছুমান এই প্ৰাথমিকখনত হয়তো অন্তৰ্ভুক্ত হ'ল, বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ উত্তৰ পূব ভাৰতবৰ্ষৰ এখন বটবৃক্ষ ধৰ্ম অনুষ্ঠানত আহিল। বোলে ইয়াত কি হ'ব, বোলে এক কৃষ্ণদেৱকে ভক্তি কৰিব লাগিব, এক কৃষ্ণদেৱ কৰিও কহে ধৰিও তাহানো নাম, কৃষ্ণ দাস হোৱা প্ৰসাদ ভুঞ্জিও হস্তে কৰা তান কাম। এই তত্ত্বটো যেতিয়া কৈ দিয়া হ'ল, তাৰপিছতে লাহে 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 তেওঁ ভগৱন্তৰ ভক্তি কৰিবলৈ আগবাঢ়ি আহে। এই প্ৰাথমিকখনৰ নতুন সংগী এজনে ভগৱানে কৈছে মোৰ ভক্তি কৰিবলৈ আহিবৰ সময়তে তেওঁৰ কিন্তু মই 3টা পৰীক্ষা লৈ ল'ম। সেইকাৰণে বহুতে কৃষ্ণৰ ভক্তি কৰিবলৈ নিবিচাৰে। ভগৱানে কৈছে মই প্ৰথম পৰীক্ষাটো তাৰ কি ল'ম, দশম স্কন্ধৰ ভাগৱতত আছে, যুধিষ্ঠিৰ আগত কৈছে শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতি, শুনা যিটো জনে কৰে আমাৰ ভকতি। ধন থাকে মানে তাৰ সৰৈ সৰ্বক্ষণ, নিৰ্ধন দেখিলে তাক তেজৈ বন্ধুজন। ধন নাখে একতাৰ ভৈলা মহা দুখ, বান্ধৱ তেজিলে তাৰ ভৈলা মহা অসুখ। বন্ধু স্নেহে ধন পুণ্য আৰ্জিবক যায়, তাক মই নাশ কৰোঁ পৰম কৃপাই। যুধিষ্ঠিৰ আগত কৃষ্ণই অৰ্জুনক কৈছে, এই কৃষ্ণই যুধিষ্ঠিৰ আগত কৈছে শুনা যুধিষ্ঠিৰ, যিজন মোৰ ভকতি কৰিবলৈ আগবাঢ়ি আহে মই 3টা পৰীক্ষা ল'ম। বোলে প্ৰথম পৰীক্ষাটো কি? প্ৰথম পৰীক্ষাটো হৈছে য়ৈছাম অনুগণ্ড্ৰামি হৰিষৌ তদ্ধনম সদেহি। এইটো সংস্কৃত ভাগৱতত আছে। প্ৰথমে মই তাৰ বোলে ধনবিলাক হৰণ কৰিম। ধন মানে কি? এই যিবিলাক যাৱতীয় সম্পদ, ধন টকা পইচা ঐশ্বৰ্য বিভূতিৰ কথা কোৱা নাই, ইয়াত কামনা বাসনাৰ ধন। মই মোৰ ভকতৰ কামনা বাসনাৰ ধনবিলাক হৰণ কৰোঁ বুলি কৈছে। 1 নম্বৰ পৰীক্ষা। আৰু 2 নম্বৰ পৰীক্ষা তাতোতকৈ ডাঙৰ ল'ম বুলি কৈছে। 2 নম্বৰ পৰীক্ষা কি কৰিব ভগৱানে? কৰৌমি বন্ধু বিচ্ছেদম, তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা মই তাক অকলশৰীয়া কৰি দিম। ঔ হৰি ঔ ৰাম। এইটো 2 নম্বৰ পৰীক্ষা। 3 নম্বৰ পৰীক্ষাটো তাতোতকৈ ডেঞ্জাৰ হ'ব বুলি কৈছে কৃষ্ণই যুধিষ্ঠিক। বোলে কি কৰিব ভগৱান? সৰ্বম ক্লেশাদি জীৱনম, তাক মই দুখৰ ওপৰত দুখ দি দিম বুলি কৈছে। কেতিয়াবা মই তাৰ হাতটো ভাঙিম, ঔ হৰি ঔ ৰাম। কেতিয়াবা তাৰ মই ভৰিটো ভাঙিম, কেতিয়াবা আইগৰাকীক উঠাই লৈ যাম, কেতিয়াবা সমাজত তাক বিবাদত লগ পেলাই দিম। তো ভগৱানে কৈছে এনেকুৱা পৰীক্ষাবিলাক তাক যেতিয়া দি দিম। সেইকাৰণে বহুত মানুহে আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ প্ৰভুৱে ক'লে আপোনালোকক যে আমি আহোঁতে প্ৰথম প্ৰতিষ্ঠা দিৱসত 37 ঘৰ পৰিয়ালে শ্ৰীমন্ত শংকৰদেৱ সংঘত আহিল, লাহে লাহে কমি গৈছে। আকৌ শুনিলোঁ যে নাই বোলে লাহে লাহে বাঢ়িহে গৈছে, বোলে 3 ঘৰ বেছিকৈ বাঢ়িল। ঔ হৰি ঔ ৰাম। এইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰেই নহয়, সমস্ত জীৱ জগতৰ কাৰণেহে লাভ। কাৰণ এজন যদি ভকত বাঢ়ি যায়, আপুনি আচৰি ধৰ্ম আনক শিকাবে, সেইটোৱে ভাগৱত ধৰ্ম। গতিকে এনেকুৱা যদি 3টা পৰীক্ষা লৈ লোৱা হয়,
নতুনকৈ যেনিবা আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এখন নিকা সমাজ বুলি আহি এই অনুষ্ঠানটিতে সমস্ত অৰ্পণ কৰি পুত্ৰ পৰিবাৰ কুটুম্ব পৰিয়াল সকলোকে ত্যাগ কৰি এক হেৱ এক দেৱ একবিনে নাইকে কৃষ্ণক ভজিবলৈ আহিল। আকৌ কৃষ্ণই নিজেই ক'লে যুধিষ্ঠিৰ আগত যে 3টা পৰীক্ষা মইতো লৈ লওঁ। যেতিয়া 3টা পৰীক্ষা লৈ ল'লে, বোলে কি পৰীক্ষা? প্ৰথমে তাৰ ধনবিলাক হৰণ কৰিলে, 1 নম্বৰ পৰীক্ষা। 2 নম্বৰ পৰীক্ষা বোলে তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা মানে একাষৰীয়া কৰিলে, পৰিয়ালবিলাকো তাক এৰি দিলে, হয়নে বাৰু? তাঁতি বাপে যেতিয়া এই মহাভাগৱত ধৰ্ম বা শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাবলৈ যত্ন কৰিছিলোঁ, তেতিয়া আমাকো বাধা দিছিলে। বোলে তাতেই বোলে আচমিয়া ধৰ্ম লিলিল বোলে। হৰি ৰাম, বোলে আচমিয়া ধৰ্ম থাকে নেকি বাৰু কওকচোন? বোলে আচমিয়া ধৰ্ম লৈ ল'লে বোলে। তো ভগৱানে ক'লে যে এই 3টা পৰীক্ষা তাক দুখৰ ওপৰত দুখ যেতিয়া দি দিব, কৃষ্ণ গোসাঁয়ক ভজিছে, ভগৱানে আকৌ তাক দুখৰ ওপৰত দুখ দি দিলে নহয়। আজি বোলে ভৰি এটা ভাঙিল, কালি হাতটো ভাঙিলে। তাৰপিছত বোলে তেওঁ নিজেই কৈছে ভগৱানক, বা আমাৰ প্ৰাথমিক শাখাক জনাইছে, বোলে তোদের অনুষ্ঠানটাই মই থাকবার নাইখে। বোলে কেলে? বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘই থাকবারও নাইখে, আৰু বোলে কৃষ্ণকে ভক্তি করবারও নাইখে। হৰি ৰাম। প্ৰথমে খোজটো আগবঢ়াইছিল, কিন্তু যেতিয়াই বোলে এনেকুৱা পৰীক্ষাবিলাক লৈ ল'লে, তেতিয়া কি বলল? বোলে তোদের সংঘয়ও থাকবার নাইখে আৰু কৃষ্ণকে ভক্তি করবার নাইখে, মোৰ জায়গাটাই মই ঠিকে আছি। তেনেকুৱা কৰি লাহেকৈ ওলাই গুচি যায়। তো গতিকে বাপ আইসকল, কৃষ্ণ ভক্তিটো এনেকুৱা নহয়। ভগৱান কৃষ্ণই নিজেই যুধিষ্ঠিক কৈছে, সৰ্বম ত্যক্তম হৰিম ভজম, সকলো ত্যাগ কৰি তুমি হৰিৰ ভক্তি কৰা। কাৰণ এই ৰাম তুমিহে কেৱলে সত্য, অমিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। আমি সত্যক চিনাকি হ'লোঁ। সত্য মানে কোন? সত্যই হৈছে পৰম ঈশ্বৰ। সত্যম পৰম ধীমহি, সেইজনক আমি ধ্যান কৰিছোঁ, হয়নে বাৰু? সেইজনৰ উপাসনা কৰিব লাগিব। ভগৱন্তই কৈছে মোৰ ভকতৰ কষ্টটো বেছিহে হয়। যিয়ে মোক লাভ কৰিছে তেওঁ বহুত ত্যাগ কৰিবলগীয়াত পৰিছে মোক। কাৰণ আমাৰ এটা কথা পটককৈ মনত পৰিল, ভগৱন্তৰ কঁকালত বংশী এটা থাকে, বাংশী। সেই বাংশীটোৰ নাম হৈছে সদানন্দ। এই বংশীটো হৈছে দেৱাদিদেৱ মহাদেৱ। ভগৱন্ত মুৰলী ধাৰণ কৰে, সেই মুৰলীটোৰ নাম কি? সদানন্দ। আৰু এই বংশীটোৱে হৈছে সদাশিৱ। ভগৱন্ত যেতিয়া অৱতাৰ হ'ব বিচাৰিছিল দ্বাপৰ যুগত, সমস্ত দেৱ দেৱী আহিল ভগৱন্তক কৈছে যে প্ৰভু আপুনি অৱতাৰ হ'ব দ্বাপৰ যুগত কৃষ্ণস্বৰূপে, কৃষ্ণস্তু ভগৱান স্বৰূপে। সকলো দেৱ দেৱী কৈছে আমিও লীলাৰ কাৰণে তালৈ যাম। তেতিয়া শিৱও ক'লে ময়ো প্ৰভু আপোনাৰ লীলাত অকণমান চামিল হ'ম বুলি কৈছিল। তেতিয়া ভগৱানে ক'লে ঠিক আছে, তেতিয়াতো মোৰ কোনো অস্ত্ৰ শস্ত্ৰ নহ'ব, মই মোৰ কঁকালত এটা বাঁহী ল'ম বুলি কৈছে, আৰু বাঁহীৰ সুৰতে গোটেই জগতখন মুহি পেলাম। তেতিয়া শিৱই কৈছে মই বাঁহীটো হ'বলৈ ইচ্ছা কৰিছোঁ প্ৰভু। বোলে বাঁহীটো তুমি হ'বা? বোলে হ'ম। কিন্তু বাঁহীটো যদি তুমি হ'বা, তুমি বোলে বাঁহ গছত জন্ম ল'বলগীয়াত পৰিব তোমাক। বোলে মই বাঁহ গছতো জন্ম হ'ম প্ৰভু তোমাৰ কাৰণে, কিন্তু অকল বাঁহনিত বোলে জন্ম হ'লে নহয়, তোমাক কাটিব। বোলে মই তোমাৰ কাৰণে কাটিবলৈ প্ৰস্তুত আছোঁ। বোলে মোক কোনোবা কাটিলেও মই বেয়া নাপাওঁ। বোলে কটাৰ পিছত তোমাক শুকাব, বোলে শুকাই মই তোমাৰ কাৰণে শুকাবলৈ প্ৰস্তুত আছোঁ। বোলে শুকোৱাৰ কথা বেলেগ, তোমাক ফুটাব বোলে, মই তোমাৰ কাৰণে ফুটা হ'বলৈ মানে প্ৰস্তুত আছোঁ। বোলে অকল ফুটাই নহয়, তোমাক জ্বলাব, বোলে জ্বলিবলৈ তোমাৰ কাৰণে মই প্ৰস্তুত আছোঁ। আৰু সেই মহানন্দ বাঁহীটো হৈছে দেৱাদিদেৱ মহাদেৱ ভগৱন্তৰ কঁকালত সদায় দিনে ৰাতিয়ে থাকে। আৰু সেই বাঁহীৰ সুৰতে গোটেই জগতখনক মুহি পেলাইছিল ভগৱন্ত কৃষ্ণ, হয়নে বাৰু? গতিকে এই ধৰ্মৰ কথা আমি কি ক'ম? ধৰ্ম ৰক্ষিত। ধৰ্মক আপুনি যদি ৰক্ষা কৰিব, ধৰ্মক যদি আপুনি থাকিব, ধৰ্মই আপোনাক ৰক্ষা কৰিব।
আৰু ভাগৱত ধৰ্ম কি আমাৰ পৰমশ্ৰদ্ধাৰ বাপজনে কৈ গ'ল ইতিমধ্যে, আমি খুব কম সময়ত। এই ৰাম সমস্ত ধৰ্মক বিদুৰত পৰিহৰি, লয়ুক আমাৰ নাম মহাযত্ন কৰি, যিটো গুণ নাম মোৰ সংসাৰত সাৰ, কহিলো গুইপক সখী তোমাত প্ৰচাৰ, ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, আকেহে বোলয় সখী ভাগৱত ধৰ্ম। গতিকে আজি এই ধৰ্ম আলোচনী সভাটোত কেৱল ভাগৱত ধৰ্মৰহে কথা আমাৰ বক্তাসকলে সুন্দৰভাৱে আপোনালোকক দাঙি ধৰিলে। আমাৰ গাত একেবাৰে অসুস্থ হৈ আছোঁ, তথাপিও প্ৰাণজিৎ গগৈ বাপ আহিব বুলি কৈ দিয়াৰ লগে লগে আমি জাপ মাৰি উঠি বিচনাৰ পৰা আহিবলগীয়াত পৰিল। কিয়? কাৰণ ভকতৰ সংটো মূল বস্তু। আমাৰ বাপজনে ইতিমধ্যে কৈ গ'ল, আমাৰ মাত্ৰ ভকতৰ কামনা কি? ভকতে বিচাৰিব লাগে কি? যে কৃপাৰ সাগৰ দৈৱকী নন্দন, মোৰ এটাই কামনা, ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণ নাম। গতিকে আমি যদি ভকতৰ সংগলৈ আহিবলৈ যত্ন নকৰোঁ, যদি আমি দাখন যদি মাটিত পেলাই থ'ম, যদি ভাগৱত বোলে নামঘৰত চলি আছে, আমি কিন্তু ভাগৱতলৈ নাযাওঁ, এইফালেদিও কিন্তু পাৰ হৈ কিনি ক'ৰবাত যদি ঔ হৰি ঔ ৰাম, ক'ৰবাত যদি ৰামবা হৌ যদি ডিজে লগাই ক'ৰবাত বোলে বিহু ফাংচন হৈ আছে, কিবা হৈ আছে, সেইবিলাকত যদি আমি যাম, তেনেহ'লে আমি ভগৱন্তক পিঠি দেখুওৱা হ'ব। কিন্তু এটা কথা, আমি সেইকাৰণে ভগৱন্তক ফাঁকি মাৰিব নোৱাৰোঁ, কাৰণ ৰাম অন্তৰ্যামী সবকা স্বামী হয়। ভগৱান অন্তৰত আমাৰ হৃদয়ত আছে। আমাক ভগৱন্ত বা গুৰুৱে যিটো উপদেশ দিছে, শাস্ত্ৰ গুৰু হবে শিষ্য হ'ব কৈ শুদ্ধ উপদেশ দিবে, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? তেওঁলোকনো কি কৰিব? গতিকে আমি যদি গুৰু উপদেশবিলাক, শাস্ত্ৰ উপদেশবিলাক যদি শুদ্ধভাৱে পালন কৰিবলৈ যত্ন কৰোঁ, তেনেহ'লে তিনিওকো ৰক্ষা কৰা হয়। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে তিনিবাৰ গুৰুৰ নাম লওঁ, গুৰু আমাৰ মূল। আৰু এক শৰণ হৰিনাম ধৰ্মটো যদি আপোনালোক শুদ্ধভাৱে মিলা প্ৰীতিৰে, আমাৰ গুৰু ধৰ্মত আছে ঐক্যবাদ, আমাৰ গুৰু ধৰ্মত আছে সাম্যবাদ, গুৰু ধৰ্মত আছে ভক্তিবাদ, হয়নে বাৰু? প্ৰত্যেকটা বস্তুতে আমি আমাৰ এইকাৰণে গুৰুজনাই সকলো জাতি এক কৰিছে। কুবাচ ম্লেচ্ছ চাণ্ডাল, হয়নে বাৰু? অসম মুলুক ধুবাজে তুৰুক, কুবাচ ম্লেচ্ছ চাণ্ডাললৈকে হৰিৰ নাম ধৰ্ম পালন কৰি, সেইকাৰণে কৈছে গুৰুজনাই যে নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। সমস্তৰে বাক্য কৰ্ণ মন মুখ আছয় মানে যাৰ, এই চাৰিটা বস্তু, বাক্য কৰ্ণ মন আৰু মুখ, এই চাৰিটা বস্তু যাৰ আছে, হৰি ভকতিত সমস্তৰে অধিকাৰ আছে। গতিকে ইমান সুন্দৰ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই সুন্দৰ এটা প্লেটফৰ্মত আপোনালোক আহিলে সুন্দৰভাৱে এই অনুষ্ঠানটো পাৰ হৈ যাওক। আপুনি কেতিয়াও নাভাবিব যে মোক ঘৃণা কৰে কোনোবা। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত এইটো বস্তু নাই। বহুতৰ ধারণা হয় আমরা বলে কানামুসরি, ওরা বগলি, ওদেরকে আগস্থান দিয়ে আমাদেরকে পিস্থান দিয়ে, এনেকুৱা কথা নাই। আপনার যোগ্যতা থাকিলে ভগৱন্ত পুৰুষে আপোনাক সেই জেগালৈ লৈ গুচি যাব। দেৱ আপাইসকল, আপোনালোক কেতিয়াও হৃদয়ত এইটো নানিব। এজনৰ এনেকুৱা সংকীৰ্ণভাৱে আন এজনক ব্যাঘাত জনাব আৰু এই প্ৰচাৰ প্ৰসাৰত আপোনালোকৰ বাধা হৈ যাব। সেইকাৰণে আমি এক ঈশ্বৰৰ সন্তান বুলি ভাবিব। এক ঈশ্বৰৰ সন্তান, আমি ঈশ্বৰৰ ভক্তি কৰিব, ভক্তি কৰাত কোনো বাধা নাই। এতিয়া আমাৰ চাব শ্ৰীমন্ত শংকৰদেৱ সংঘত এনেকুৱা এটা দৰ্শন আছে যে আপুনি আমাৰ প্ৰাথমিক শাখাৰ আমাৰ উদাহৰণ আছে। আমাৰ ডাক্তৰ নবীন চন্দ্ৰ বৰা বাপ মূলৰ সদস্য আৰু আদৰণী সমিতিৰ সভাপতি বাপ আমাৰ প্ৰাথমিক শাখাৰ। তেখেতক সোধক, আজি যিমান অনুষ্ঠান আমাৰ প্ৰাথমিক শাখাত হয়, আমিতো এজন বাগানৰ মানুহ, চাহ জনগোষ্ঠীৰ পৰা বিলং কৰোঁ, প্ৰতিনিধি কৰি আছোঁ। তেখেতলোকে প্ৰত্যেকটা ক্ষেত্ৰতে বোলে তাতে বাপ বিলনীয়াও হ'ব লাগিব, তাতে বাপ নামাচাৰ্যও হ'ব লাগিব, তাতে বাপ শৰাই সজাব লাগিব, তাতে বাপ পাঠও কৰিব লাগিব, তাতে বাপ ব্যাখ্যাও কৰিব লাগিব। ঔ হৰি ঔ ৰাম। ভেদভাৱটো থাকিব লাগিছিলে, কিয় নাই থকা? তাৰমানে
এই যিবিলাক ভেদভাৱ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আঁতৰি গুচি গ'ল। কিয় আঁতৰি গ'ল? কাৰণ ভক্তিৰ যিটো মূল বস্তু তত্ত্ব, সেই বস্তুটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুমে ৰন্ধে সোমাই আছে। কিন্তু আন সমাজত আপুনি বহুত সমাজ তেনেকুৱা আছে। গুৰুৰ নাম লৈছে, উচ্চ কণ্ঠৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় একশৰণ হৰিৰ নাম ধৰ্ম, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, জয় নিধিবন প্ৰাথমিক শাখাৰ। আৰু এখন প্ৰাথমিক শাখা আছে, জয় মণিকাঞ্চন প্ৰাথমিক শাখা। তাৰমানে আজিৰ পৰা 40 বছৰ পূৰ্বে এই প্ৰাথমিক শাখাখনৰ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে সৃষ্টি হৈছে। 40 বছৰো ততোধিক হৈছে। আমাৰ তুলসীনাথ বৰা আছে প্ৰতিষ্ঠাপক হিচাপে, তেখেতে প্ৰতিষ্ঠা কৰিছিল। আৰু তেতিয়ালৈকে নিৰন্তৰে অবিচ্ছিন্নভাৱে গুৰু ধৰ্ম পালন প্ৰচাৰ প্ৰসাৰ কৰি আছে আমাৰ অনিল নাইডু বাপু আছে, মোৰ মিতা। গতিকে এই যে যিটো ধাৰা, গুৰু ধৰ্মৰ প্ৰত্যেকৰ হৃদয়ে হৃদয়ে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ঈশ্বৰৰ ভক্তিমূলক তত্ত্ববিলাক আপোনালোক যে পাঠ কৰি আছে, কাৰো প্ৰতি যাতে আপোনালোক বিবাদ নালাগিব, সকলোৱে এক হৈ ঈশ্বৰৰ উপাসনা কৰক। আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যতখিনি সকলোখিনি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব, আপোনালোকৰ জয় জয়ময় হৈ থাকিব। আপোনালোক নাভাবিব যে ঈশ্বৰ সকলোৰ হৃদয়তে আছে। আমাৰ পৰম শ্ৰদ্ধাৰ গগৈ প্ৰভুৱে আপোনালোক কৈছে, কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম, বিশেষত মনুষ্যগণত যিটো নৰ। আমি মানুহকে প্ৰথমে ঈশ্বৰ জ্ঞান কৰিব লাগিব। বিশেষত প্ৰথম গুৰুজনাই কৈছে যে প্ৰথমে আমি মানুহৰ পৰা আৰম্ভ কৰিবলৈ কৈছে, তাৰপিছত আমি সমস্ত ভূততে আছো মই হৰি, হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কিন্তু আমি মানুহে মানুহক যদি কৃষ্ণ বুলি ক'লে মানে তেওঁ কৃষ্ণ বুলি কৈছে, তেওঁৰ লগত মোৰ কিন্তু এটা শত্ৰু আছিল, তেওঁ কিন্তু আমাৰ সমাজৰ লগত বা আমাক এদিন বেয়াকৈ টান কথা এটা কৈ থৈছিল, তেওঁ কিয় কৃষ্ণ কম বুলি মুখটো যদি আমি ঘূৰাই দিয়ে, তেতিয়ালৈকে আমি কিন্তু সেই মহাপুৰুষ শংকৰদেৱৰ দৰ্শনত আমি চলিব নোৱাৰোঁ। বাপাইসকল, কৃষ্ণ, আমি শংকৰদেৱৰ দৰ্শনত বা মহাপুৰুষৰ আদৰ্শত চলিব নোৱাৰোঁ। কাৰণ ৰামে যেতিয়া অযোধ্যা নগৰৰ ৰজা হৈ আছিল, বৰ ধুনীয়া দৰ্শনৰ কথা, ৰামক বহুতে প্ৰতিবাদ কৰিছিল, বহুতে নামাতিছিল। কিন্তু ৰাম যেতিয়া নিজৰ ৰাজসভাৰ পৰা যেতিয়া ঘোঁৰা ৰথ লৈ কিনে ওলাই গৈছিল, সেইসকল মানুহক যেতিয়াই দৰ্শন পাইছিল, তেওঁলোকে ৰামক মতা নাছিল, কিন্তু ৰামে তাক আগ ধৰি মাতি দিছিল। সেইকাৰণে তেওঁৰ নামটো হৈছিলে মৰ্যাদা পুৰুষোত্তম, হয়নে বাৰু? কাৰণ শত্ৰুকো যোনে হিয়াৰ আমুঠু বুলি হৃদয়ত জাগা দিব পাৰে। শত্ৰু, ভকতৰ শত্ৰু মিত্ৰ নাথাকে বাপাইসকল। গতিকে আমি তেনেকুৱা দৰ্শনত, আমি গুৰুজনাৰ এই দৰ্শনতে চলিব লাগিব। বাপাইসকল, কথাটো বহুতেই আছে। আমাৰ তাচাপ্ৰভুৱে ক'লে এখন বিশাল সমুদ্ৰত আমি যেতিয়া সাঁতুৰিবলৈ যাওঁ বহুতখিনি কথা ওলাই যায়। গতিকে আমি বিশেষকৈ আমি ক'বলৈ আমাৰ নিৰ্দিষ্ট বক্তাৰ আমাৰ সুন্দৰভাৱে আটাইকেইটা দৰ্শন শুনালে, আপোনালোকক আনন্দ দিলে। আমি মাত্ৰ কেৱল 20 মিনিট আধা ঘণ্টাৰ ভিতৰতে এই কথাখিনি ক'লোঁ। কোনোবাখিনি যদি আমাৰ অপৰাধ হৈছে, সকলো অপৰাধ ক্ষমাৰ প্ৰাৰ্থনা কৰি আপোনালোকৰ ভাই ভাতৃ পিতা পুত্ৰ সম্বন্ধ ৰাখি ক্ষমা কৰিলে প্ৰভু ভগৱন্তই ক্ষমা কৰিব। সেইবুলি আপোনালোকৰ চৰণ কমলত এভাগী অমৃতবাণীৰে সেৱা জনোৱা হৈছে। বাপাইসকল, ধৰ্মৰ 10টা লক্ষণ: ধৃতি, ক্ষমা, দম, অস্তয়ম, শৌচামি, ইন্দ্ৰিয় নিগ্ৰহ, ধী, বিদ্যা, সত্যম, অক্ৰোধ, ধৰ্ম দশকম লক্ষণ। ধৰ্মৰ 10টা লক্ষণৰ ভিতৰত প্ৰথম লক্ষণটোৱে হৈছে ধৃতি। ধৃতি মানে হৈছে ধৈৰ্য। যাৰ ধৈৰ্য আছে সেইজনে ধৰ্ম কৰিব পাৰিব, যাৰ ধৈৰ্য নাই সেইজন ধৰ্ম কৰিব নোৱাৰে। আকৌ কৈছে আহাৰ, নিদ্ৰা, ভয়, মন্থুনঞ্চ, সামান্য মেত পশুভি নাৰাহানাম। 4টা বস্তু পশু আৰু মানুহৰ মাজত পাৰ্থক্য নাই। কি কি? আহাৰ, নিদ্ৰা, ভয় আৰু মন্থুন। পশুও আহাৰ খায়, আমিও আহাৰ খাইছোঁ। পশু মানে গৰুটোৱে যেনিবা ঘাঁহ খাইছে, আমি যেনিবা বৰপ্ৰসাদ চাউল প্ৰসাদ খাইছোঁ, হয়নে বাৰু? নিদ্ৰা, গোহালিৰ গৰুটোও শুইছে, আমিও শুই আছোঁ বিচনাত, তেওঁ গোহালিত শুইছে, পাৰ্থক্য একো নাই। আহাৰ, নিদ্ৰা, ভয়, তেওঁলোকৰ জানত ভয় আছে, জীৱনত ভয় আছে। বাঘে খাব, সিংহই খাব, কিবা খাব,
শিয়ালে খাব হয়নে বাৰু আমাৰো ভয় আছে সেইকাৰণে দৰ্জাটোৰ চিটকিনিটো ভালকৈ লগাই ৰাখোঁ আমি হয়নে বাৰু হুকটো মাৰি ৰাখোঁ আমাৰ পাঞ্জিত বাপেতো 5 কেজি ওজনৰ তলাই বন্ধ কৰি দিয়ে গেটটোত হৰি ৰাম তো ভয় তেওঁলোক পশুৰো আছে আমাৰো আছে আহাৰ নিদ্ৰা ভয় মন্থুনঞ্চ মানে কি পৰিয়াল বঢ়োৱাৰ যিটো পৰিকল্পনা গৰুৰ যেনিবা গৰু পোৱালি আছে আমাৰো মানুহ পোৱালি আছে পাৰ্থক্যটো একো নাই আহাৰ নিদ্ৰা ভয় মন্থুনঞ্চ সামান্য মেতো পশুভি নাৰাহনাম সমান ইকুৱেল ধৰ্ম হি তেচামো অধিক বিশেষ্য ধৰ্মহীনা পশুভি নাৰাহনাম যাৰ ধৰ্ম নাই সি পশুৰ তুল্য বুলি কৈছে গতিকে বাপাইসকল এই সামান্য কথাই আপোনালোকৰ চৰণ কমলত আগবঢ়ালোঁ আৰু কিঞ্চিত এই মহান নিধিৱন প্ৰাথমিক শাখাৰ প্ৰতিষ্ঠা দিৱসত আহি দুই এষাৰ কথা ক'বলৈ আমাক সুবিধা প্ৰদান কৰি দিয়া সভাপতি বাপৰ চৰণ কমলত সেৱা জনাই আমাৰ অপৰাধ ভঞ্জন সেৱাভাগ নিবেদন কৰি জনোৱা হৈছে।